Hello everyone, welcome to Oil Exam YouTube channel. কালি আমি অলৰেডি এটা ক্লাছ ষ্টাৰ্ট কৰিছিলোঁ, তাত আমি ডিজিটছ টপিকটো খতম কৰিছিলোঁ। এই টপিকটো সৰু টপিক হয়, কিন্তু এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আমি সৰু টপিক হ'লেও এৰিব নোৱাৰোঁ একো, ঠিক আছে। আমাৰ কাৰণে এটা মাৰ্ক বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো আজি আমি ছেকেণ্ড ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে কালি কেইটামান ডিজিটছৰ ওপৰত হোমৱৰ্ক দিছিলোঁ, সেইকেইটা ফাৰ্ষ্ট ডিছকাছ কৰিম। তোমালোকৰ ফাৰ্ষ্ট হোমৱৰ্কটো এইটো আছিলে 1299999 মানে কিমান 99,999 টোটেল ডিজিট কিমান আছে সেইটো উলিয়াব লাগে আমি। এইটোৰ কিন্তু আগৰ দৰে আমি নুলিয়াওঁ। এইটো হোমৱৰ্ক দিয়া তোমালোকৰ হোমৱৰ্ক এইটো কাৰণে দিছিলোঁ যে তোমালোকে কিমান মাথা মাৰিব পৰা, মানে কিবা শ্বৰ্ট ট্ৰিক উলিয়াব পৰা যায় নেকি। আমি এইটো শ্বৰ্ট ট্ৰিকটো আজি ডিছকাছ কৰিম, ঠিক আছে। এতিয়া আমি শ্বৰ্ট ট্ৰিকটো চাবলৈ হ'লে ওপৰত আমি চাব লাগিব কালি আমি কি চাইছিলোঁ। তো ফাৰ্ষ্ট আমাৰ 1 to 99 কিমান আছিলে, 1 to 99 189টা ওলাইছিলে, টোটেল ডিজিট 189টা, ঠিক আছে। তাৰপিছত 1 to 999 আমাৰ ওলাইছিলে 2889, ঠিক আছে। তাৰপিছত 1 to 9999 আমাৰ টোটেল কিমান ওলাইছিলে, টোটেল ডিজিট ওলাইছিলে 38,889, ঠিক আছে। আমি এইকেইটা ইয়াত পাতি ল'ম ফাৰ্ষ্ট। ইয়াত যদি আমি কৰোঁ, এইটো অলপ আখৰটো তোমালোকৰ কাৰণে ডাঙৰ কৰি লওঁ, সৰু হৈ আছিলে, ঠিক আছে। 30 চাগে ঠিক হ'ব তোমালোকৰ কাৰণে। আমি 1 to 99 ফাৰ্ষ্ট চাম, তাৰপিছত 1 to 999, তাৰপিছত 1 to 9,999, ঠিক আছে। আমি ইমানখিনিলৈকে চালেই ওলাই যাব। তো আমি 1 to 19 কিমান পাইছিলোঁ, টোটেল 189টা আছিলে, ঠিক আছে। তাৰপিছত আমাৰ 1 to 999 আছিলে 2889, তাৰপিছত এইটোত আছিলে 38,889। তো ইয়াত তোমালোকে যদি মন কৰা দেখিবা যে 9 আমাৰ ইয়াত কেইটা আছে, 9 আমাৰ ইয়াত দুটা আছে। তো 9 দুটা, তো তাৰ পৰা আমি 1 মাইনাছ যদি কৰি দিওঁ, এই 1টো ওলায়, এইটো 1 ওলায়, ঠিক আছে। আৰু 8টো পৰা আহিছে, এই 8টো ইয়াত কিমান আছে সিমানটা 8 বহিব। এতিয়া ইয়াত অকল 1 আছে, সেইকাৰণে অকল এটা 8 বহিব, ঠিক আছে। তো বাকী এই 9টো এইটো তোমালোকে মনত ৰাখিব লাগিব, লাষ্টত সদায় 9 থাকিব এটা, ঠিক আছে। আমি যদি এইটোত চাব যাওঁ, এতিয়া 9 কেইটা আছে, 3টা, ঠিক আছে। 3টাৰ পৰা আমি এটা মাইনাছ কৰি দিম, 3টাৰ পৰা এটা মাইনাছ কৰি দিলে কিমান থাকিলে 2, তো সেইকাৰণে এই 2টো আহিছে। আৰু 8 দুটা কেলৈ আহিছে, কাৰণ ইয়াত 2 আছে, সেইকাৰণে 8 দুটা আহিছে। এই তেতিয়া তলৰটো চোৱা, 9 4টা, 9 4টাৰ পৰা 1 মাইনাছ কৰি দিলোঁ, 3 হ'ল। তো 3 থকাৰ কাৰণে 8 কেইটা আহিব, 1 2 3, বাকী এই 9টো চবতে লাষ্টৰ ফালে এটা 9 আমি পাতি দিব পাৰিম। এতিয়া যদি আমি এইটোত চাব যাওঁ কি হ'ব, ইয়াত 9 কেইটা আছে, 1 2 3 4 5, তো 5টাৰ পৰা 1 গ'লে কিমান হ'ব, 4 বহিব। তো 4 আছে কাৰণে 8 কেইটা বহিব, 8টো 4টা বহিব, ঠিক আছে। 3টা 4টা হৈ গ'ল। বাকী আমি 9টো কি, 9টো লাষ্টত পাতি দিলোঁ। এইটো তোমালোকৰ আনচাৰ একদম ইজিলি ওলাই গ'ল, ঠিক আছে। আৰু তোমালোকৰ কাৰণে এটা মানে অইলত কেনেকৈ কুৱেশ্যনটো সোধে, সেইটো কাৰণে কুৱেশ্যন এটা মই লৈ আহিছিলোঁ। তোমালোকৰ কুৱেশ্যনবিলাক এনেকৈ আহিব, ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ ডিজিটছ ফ্ৰম 1 to 99। এইটোতো আমি অলৰেডি উলিয়াইছিলোঁ। এই ওপৰত যদি আমি চাব যাওঁ 1 to 19, ইয়াতে লিখি থৈ দিছিলোঁ মই, এইটো 1 to 99ত আমাৰ কিমান ওলাইছিলে, টোটেল ডিজিটছ 189। তো আমাৰ কাৰেক্ট আনচাৰ কোনটো হ'ব, এইটো ডি হ'ব লাগিছিলে, ঠিক আছে। তো আমাৰ টোটেল কি কাৰেক্ট আনচাৰ এইটো হ'ব, এইটো আমাৰ কাৰেক্ট আনচাৰ 189 আমাৰ কাৰেক্ট আনচাৰ হ'ব। তো নেক্সট তোমালোকৰ হোমৱৰ্ক আছিলে এইটো। এতিয়াতো একদম ইজি হৈ গ'ল তোমালোকৰ কাৰণে, 9 কেইটা আছে চালেই হ'ল,
1 2 3 4 5 6 ছটাৰ পৰা 1 গ'লে 5 হৈ গ'ল 5 আছে কাৰণে কেইটা 8 বহিব 8 5টা বহিব 1 2 3 4 5 ঠিক আছে আৰু লাষ্টত কি পাতি দিম আমি 9 এটা পাতি দিম ইয়াৰ আনসাৰ এতিয়াও হ'ব তোমালোকৰ ঠিক আছে ডিজিটছৰ তেতিয়াহ'লে আমি খতম কৰিছোঁ কাৰোবাৰ কিবা যদি প্ৰব্লেম আছে বা কিবা বুজি পোৱা নাই কমেণ্ট